অহা 5 ফেব্ৰুৱাৰীৰ পৰা গুণোৎসৱ আপোনাৰ স্কুলত অনুষ্ঠিত হ'ব কেনেধৰণৰ প্ৰস্তুতি চলাইছে? আমি গুণোৎসৱৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ এতিয়া। ল'ৰা ছোৱালীখিনি গুণোৎসৱত কেনেকুৱা ধৰণে সিহঁতে মানে লিখিব লাগিব সেইখিনি আমি প্ৰস্তুতি চলাই আছোঁ। আপোনাৰ স্কুলত বিদ্যালয়ত কিমান ছাত্ৰ ছাত্ৰী আছে? আমাৰ মুঠতে 65জন ল'ৰা ছোৱালী আছে এতিয়া বিদ্যালয়ত। শিক্ষক আমি দুগৰাকী। দেখা গৈছে যে ইয়াৰ পূৰ্বে কেইবাটাও গুণোৎসৱ আপোনাৰ বিদ্যালয়ত অনুষ্ঠিত হৈছিলে কিন্তু যি আন্তঃগাঁথনি কিন্তু আজিও কিন্তু উন্নত নহ'ল কি ক'ব এই ক্ষেত্ৰত? আন্তঃগাঁথনি ক'বলৈ গ'লে মই যোৱা 2016 পৰা ইয়াতে কৰ্মৰত অৱস্থাতে আছোঁ। ত' আন্তঃগাঁথনিখিনি আপোনালোকে দেখাই পাইছে। ত' এতিয়া আজি কেইবাদিনমান আগতে কিছু এটা টকা সোমাইছে আন্তঃগাঁথনি প্ৰথম কিস্তি আৰু সেইটো টকাৰে আমি প্ৰথম মানে এটা ৰুমৰ কাৰণে সোমাইছে পইচা। এতিয়া আমি ৰুমটো ষ্টাৰ্ট কৰিম মানে। এই ৰুমটো হ'লে দেখা গৈছে যে এই ৰুমটো হোৱাৰ পিছত আপোনালোকৰ যিমান ছাত্ৰ ছাত্ৰী আছে এই এটা ৰুমৰ মানে সম্পূৰ্ণনে মানে পাঠদান কৰাৰ ক্ষেত্ৰত? ৰুম ছাত্ৰ এই ল'ৰা ছোৱালীৰ মানে শ্ৰেণী অনুযায়ী ৰুম লাগে কিন্তু আমাৰ যিটো ইমান দিনে আমি বহুত কষ্টৰে এনেকুৱা এটা অৱস্থাত আছোঁ গতিকে সেইটো অলপ এটা আপগ্ৰেড হ'ব বুলি ভাবিছোঁ আৰু। মানে এটা ৰুম পালে এটা ৰুমত মানে শ্ৰেণী কোঠাত কিমান ছাত্ৰ ছাত্ৰী মানে কেইটা ক্লাছ চলি আছে? এটা ৰুমত আমি মুঠতে তিনিটা শ্ৰেণী 2টা শ্ৰেণী এনেকৈ লৈ আছোঁ। কিন্তু এই ৰ'দ বতাহ বৰষুণ ইমান দিন কেনেধৰণৰ সমস্যা হয় এইটো বহুত কষ্ট হয় ৰ'দ গৰমৰ দিনত বিশেষকৈ বহুত গৰম হয়। তাৰপিছত বৰষুণ আহিলে মানে আমাৰ মানে বৰষুণৰ কাৰণেও মানে অলপ দিগদাৰ হয় আৰু যিহেতু আমাৰ এইটো বানপানী হোৱা জেগা বানপানীৰ কাৰণে কেতিয়াবা বানপানীৰ পানীখিনি সোমাই আহে। ধন্যবাদ জনাইছোঁ। দেখা গৈছে মোৰ সৈতে সেই দৃশ্য দেখুৱাই আছে কাৰণ এইসকল ছাত্ৰ ছাত্ৰীয়ে দেখা গৈছে এক জৰাজীৰ্ণ যি বিদ্যালয় গৃহ আছে জৰাজীৰ্ণ ৰূপত আছে জৰাজীৰ্ণ ৰূপত নিজৰ পাঠদান অব্যাহত ৰাখিছে। মই তোমাৰ পৰা জানিব বিচাৰিম কি ক'বা কেনেধৰণৰ সমস্যাৰ সন্মুখীন হয় যি বিদ্যালয় গৃহ আছে গৰমৰ দিনত কেনেধৰণৰ কি ক'বা গৰমৰ দিনত কেনেধৰণৰ সমস্যা হয়? গৰম হয় বহুত গৰম হয়। তাতে ক্লাছ কৰিব পানী পৰিলে চৰকাৰক কি ক'বা হিমন্ত বিশ্ব শৰ্মা যে আছে মামা যে আছে মুখ্যমন্ত্ৰী কি ক'বা আচলতে? এখন ঘৰ দিব লাগে। ঘৰ দিব কি ক'বা অনুৰোধ কি ক'বা? এখন হিমন্ত বিশ্ব শৰ্মাই এখন ঘৰ দিয়ে। দেখা গৈছে এইসকল ছাত্ৰ ছাত্ৰী নিজৰ আধিপাত এনেধৰণে এইসকল ছাত্ৰ ছাত্ৰীয়ে নিজৰ আধিপাত গ্ৰহণ কৰি থকা পৰিলক্ষিত হৈছে কাৰণ দুটা মাত্ৰ শ্ৰেণী কোঠা আছে আৰু শ্ৰেণী কোঠাত কিন্তু যথেষ্ট ছাত্ৰ ছাত্ৰী থকাৰ এটা শ্ৰেণী কোঠাতে 3টাকৈ শ্ৰেণী পাঠদান অব্যাহত ৰাখিছে। মোৰ লগত যি বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আছে তেওঁৰ পৰা জানিব আচলতে আপোনাৰ বিদ্যালয়ত দেখা গৈছে জৰাজীৰ্ণ ৰোগ কেইবাটা গুণোৎসৱ অনুষ্ঠিত কৰিছিলে কিন্তু তাৰ পিছতো কিন্তু উন্নয়ন হোৱা নাই কি ক'ব এই ক্ষেত্ৰত? কথাটো দুঃখজনক কথা আর কি আর কথা নাহে আৰু তাৰমানে আমি তিনিটা গুণোৎসৱ পাতছোঁ আৰু লকডাউনত আমি দুটা পাতিব পৰা নাই এতিয়া আকৌ গুণোৎসৱ হৈ আছে। আমাৰ স্কুলখন 10 বছৰ হ'ল এনেকৈ দৰিদ্ৰ অৱস্থা বৰষুণ আহিলে তো পানী পৰে সেইটোতো আছেই আৰু গৰম পৰিলেতো ঘৰত সোমাই নাযায় ছাত্ৰ ছাত্ৰী চিৰিয়াছ হৈ যায় লৈ যাব লাগে ঘৰত এনেকুৱা ব্যৱস্থা হৈ যায়। আমি বাৰবাৰ আমি কৰ্তৃপক্ষক আমি লিখিতভাৱে দি আছোঁ মৌখিক কৈ আছোঁ কিন্তু তথাপি আমাৰ আজিলৈকে এইমাত্ৰ এটা এই চনত 24ত এটা ৰুমৰ কাৰণে খালি মাত্ৰ এটা শ্ৰেণী কোঠাৰ কাৰণে বাকী আমাৰ ক্লাছ 5টা আৰু উপায় কি উপায় নহ'লে আমাৰ যেনেকৈ চালি তলে ৰাখিব লাগিব। গতিকে চৰকাৰৰ মহাজনৰ ওচৰত প্ৰাৰ্থনা আমি যে কৰজোৰ কৰি কৈ আছোঁ যে আমাৰ যেনেদৰে আমাক বিল্ডিঙৰ ব্যৱস্থা কৰি যায় যেনে যি বিল্ডিঙৰ ব্যৱস্থা কৰিছিলে কিন্তু সেই ছাত্ৰ ছাত্ৰীৰ অনুপাতে সেই বিল্ডিং আপোনালোক পৰ্যাপ্ত পৰিমাণে ভাবে নেকি? না ভবা নাই যিখিনি আমি আবেদন কৰিছোঁ সেইখিনি আমাৰ এটা শ্ৰেণী কোঠাৰ কাৰণে এটা শ্ৰেণী কোঠাৰ কাৰণে দিছে বাকী 60টা আমাৰ বাকী আছে আৰু গতিকে আমি চৰকাৰৰ অনুৰোধ আমাৰ যেনে 5টা শ্ৰেণী কোঠাৰ কাৰণে আমাৰ যেনে ব্যৱস্থা কৰি দিয়ে এইখিনি আমাৰ পৰ্যাপ্ত পাব অনুৰোধ দেখা হৈছে মোৰ সঠিক সেই দৃশ্য দেখুৱাব মোৰ আৰু এটা শ্ৰেণী কোঠা আছে সেইটোতো যাব একে পৰিৱেশ কাৰণ বিদ্যালয়ত যি প্ৰয়োজনীয় যি বিদ্যালয় গৃহৰ সেই বিদ্যালয় গৃহৰ কিন্তু এতিয়া অভাৱ হৈ পৰিছে আৰু তেনে ক্ষেত্ৰত এইসকল ছাত্ৰ ছাত্ৰী কণ ছাত্ৰ ছাত্ৰীয়ে নিজৰ পাঠদান অব্যাহত ৰাখিছে এই ছাত্ৰ ছাত্ৰীসকলে।